হয় বন্ধুসকল, এতিয়া সময় প্ৰায় 5:30 বাজিছে আৰু 7 বজাৰ লগে লগে আমাৰ শ্ব' আৰম্ভ হ'ব। আছো মৰাণৰ হাউচফুল টকিজত। এয়া দেখিছে কথামতেই কাম। আমাৰ যি মৰাণৰ হাউচফুল টকিজৰ স্বত্বাধিকাৰী, তেখেতে আচলতে খুব এটা সুন্দৰ পদক্ষেপ হাতত লৈছিলে। যি অন্ধ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল 40 জনকৈ ছাত্ৰ ছাত্ৰী আচলতে প্ৰথম দিনাৰ প্ৰথম দৰ্শনী তেওঁলোকক চোৱাৰ সুবিধা কৰি দিছিল, কিয়নো জুবিন দা এই সিনেমাখনৰ ৰৈ ৰৈ বিনালে সিনেমাখনত অন্ধ কেৰেক্টাৰত অভিনয় কৰিছে। আৰু এই অন্ধ স্কুলৰ যি 40 জনকৈ ছাত্ৰ ছাত্ৰী তেওঁলোকক আজি প্ৰথম দিনাৰ দৰ্শনী আমি কৰাৰ সুবিধা কৰি দিয়া হৈছে আমাৰ ফালৰ পৰা, মৰাণৰ হাউচফুল টকিজৰ তৰফৰ পৰা। এই দেখিছে সকলো আহি ইতিমধ্যে উপস্থিত হৈছেহি। মই সকলোকে ধুনীয়াকৈ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত দেখিবলৈ পাইছে সকলোখিনি আহিছে, মৰাণৰ শিল্পী সমাজ আহিছে আৰু এই দেখিছে অন্ধ স্কুলৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী আহিছে। গোটেইখিনি ধুনীয়াকৈ ওলাই আহিছে যে তেওঁলোকে এবাৰ জুবিন দাক চাম। এয়া দেখিছে সকলোৱে আচলতে এটা আশা লৈ আহিছে, জুবিন দা ৰৈ ৰৈ বিনালে আমি চাম। আৰু এয়া জুবিন দাৰ বাবে আমি এখন অক্ষয় বন্তি আচলতে 24 ঘণ্টাই জ্বলি থাকিব, তাৰ বাবে এখন আমি চাকিৰ ব্যৱস্থা কৰিছোঁ, হাউচফুল টকিজৰ তৰফৰ পৰা ব্যৱস্থা কৰিছে। আৰু এজন বয়োজ্যেষ্ঠ অন্ধ ব্যক্তিও আহিছে তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে, ৰৈ ৰৈ বিনালে চাবৰ বাবে। তো গতিকে আশা কৰিছোঁ আপোনালোক সকলোৱে আহক, মৰাণৰ হাউচফুল টকিজ আহক, আপোনালোকৰ নিয়াৰ বাই যিখিনি চিনেমা হল আছে সকলোলৈ ওলাই আহক, শিলদুল ভাঙি ওলাই আহক। আৰু এই আমাৰ মৰাণৰ শিল্পী সমাজো আহি ইতিমধ্যে উপস্থিত হৈছে, গোটেইখিনি আহিছে। আমি সকলোৱে একত্ৰিত হৈ আজি মায়াবিনী গীতটি পৰিৱেশন কৰিম। আৰু এয়া দেখিছে অক্ষবন্তিখন বৰ্তমান জ্বলাবলৈ আমি চেষ্টা কৰিছোঁ। আৰু এই অক্ষবন্তিখন মই আকৌ কৈছোঁ 24 ঘণ্টাই জ্বলি থাকিব, যিমান দিনলৈকে ৰৈ ৰৈ বিনালে চলি থাকিব সিমান দিনলৈকে এই অক্ষবন্তিখন জ্বলি থাকিব। আৰু যিদিনাখনেই আমাৰ ৰৈ ৰৈ বিনালে চিনেমাখন হলৰ পৰা আঁতৰি যাব, সেইদিনাখনেই এই চাকি গছি আপোনালোকৰ আমাৰ যি সোণাপুৰত থকা আমাৰ জুবিন দাৰ সমাধি ক্ষেত্ৰ আছে তালৈ এই চাকি গছ লৈ যোৱা হ'ব। আৰু এয়া দেখিছে এটা খোৱা পানীৰ ব্যৱস্থা কৰি দিছে হাউচফুল টকিজৰ স্বত্বাধিকাৰীয়ে। 24 ঘণ্টা খোৱা পানীৰ ব্যৱস্থা থাকিব। আৰু এয়া আমি এতিয়া প্ৰৱেশ কৰিলোঁ হলত। নীল আকাশ আহিছে, কুসুম কৈলাশ আহিছে, মাধৱ ৰঞ্জন আহিছে, ৰাজীৱ শৰ্মা আহিছে, এনেকৈ ধৰণে সকলোখিনি বৰষা আহিছে, ৰিদীপ ৰংকিত আহিছে, ৰাগ পৰাগ আহিছে, দিগ দিগন্ত আহিছে। আচলতে যিমান মৰাণৰ যিখিনি আচলতে সংগীত শিল্পী সকলোখিনি আহিছে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে, জুবিন দাৰ ৰৈ ৰৈ বিনালে চাবৰ বাবে। আৰু মৰাণৰ যিমানখিনি সমাজ সেৱক আছে, প্ৰকৃতিপ্ৰেমী আছে, সমাজপ্ৰিয় ব্যক্তি আছে, ৰাইজ আছে, সকলো আহিছে। আচলতে সকলো এটাই উৎসাহ যে জুবিন দাৰ ৰৈ ৰৈ বিনালে চাম আমি। আৰু জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগে লগে জুবিন দাৰ যি হেঁপাহ, যি সপোন, জুবিন দাৰ সপোন বাস্তৱ ৰূপত পৰিণত হ'বলৈ আৰু কিছু সময় বাকী। আৰু সেই কিছু সময় আমি ৰৈছোঁ। আৰু ইয়াত নিউজ চেনেলবোৰ আহিছে, নিউজ চেনেলবোৰ সকলোৱে তেওঁলোকৰ নিজৰ নিজৰ বাইটবোৰ লৈছে। সকলোৱে যাতে আহক, মোৰ এটাই আশা। আৰু আমাৰ ফালৰ পৰা এটাই কৈছোঁ যে আপোনালোকে চিনেমাখন চালে যেতিয়াই চাব যাতে চিনেমাখনত ফটো আৰু ভিডিঅ' নকৰিব, যাতে এই ফটো ভিডিঅ' কৰাটো জুবিন দাই ভাল নাপাইছিলে। আচলতে বিশৃংখল পৰিৱেশ এটা জুবিন দাই বিচৰা নাছিল। আৰু বিপিন দাই চমুকৈ দুআষাৰ ক'লে জুবিন দাৰ বিষয়ে। হেৰুৱাই গোটেই অসম এতিয়া স্তব্ধ হৈ আছে, ম্ৰিয়মান হৈ আছে ভোকত। কিন্তু তাৰ মাজতে আজি জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে, এই ৰৈ ৰৈ বিনালে আজি বহুমুক্তি পাইছে। কেৱল অসমতে নহয়, দেশ বিদেশে আজি চিনেমাখনে বহুমুক্তি লাভ কৰিছে। আৰু বন্ধুসকল এইখন দেখিছে জুবিন দাৰ বাবে এখন আছুতীয়া আসন। এই আসনখন দিছে আমাৰ টিংখাংবাসী ৰাইজে খুব সুন্দৰকৈ জুবিন দাৰ বাবে এখন আছুতীয়া আসন দিছে, যাতে জুবিন দাই ইয়াতে বহি আমাৰ ৰাইজৰ লগত তেওঁৰ নিজৰ চিনেমা ৰৈ ৰৈ বিনালে চাব পাৰে। রাতের বুকুর দেখা পালো তোমার ছবি, তোরা দিলা গোপনে আহি হিয়ার হয় বন্ধুসকল,
মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মৰাণৰ হাউচফুল টকিজৰ যি স্বত্বাধিকাৰী দেউকীনন্দন আগৰৱালা দেৱক। খুব সুন্দৰ এটা পদক্ষেপ দেখিছে। অন্ধ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে চিনেমাখন চাবৰ বাবে সুন্দৰ আগ্ৰহে বঢ়ি আছে আৰু মই আশা কৰিছোঁ অসমবাসী ৰাইজে সুন্দৰকৈ চিনেমাখন চাওক আৰু জুবিনদাৰ যি সপোন, খুব আশাৰ এখন চিনেমা আছিল ৰৈ ৰৈ বিনালে, হেঁপাহৰ চিনেমা আছিলে, মিউজিকেল চিনেমা আছিলে। সকলোৱে আহক আৰু জুবিনদাৰ এই শেষ আশা পূৰণ কৰক। ধন্যবাদ।